প্রাইজ দ্য লর্ড সকলোকে জেম আছে আশা কৰোঁ সকলোৰে মংগলে আছে। আহক আজি আমি এই সময়ত খন্তেক সময় ঈশ্বৰৰ বাক্য আমি আলোচনা কৰিম। আজি বাক্যই আপোনাক আৰু মোক কি ক'ব বিচাৰিছে প্ৰিয় ভাই ভনীসকল আমি চাম। আজি বাক্য আমি উলিয়াই ল'ম। প্ৰথম যোহন 2:9 ইয়াত কি ক'ব বিচাৰিছে আমি চাম। মই পাঠ কৰিছোঁ, আপোনালোকে সকলোৱে মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, মই পোহৰতে আছোঁ এই বুলি যিকোনোৱে নিজ ভাইক ঘিণ কৰে তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে। ইয়াত কৈছে যিকোনোৱে মই পোহৰতে আছোঁ বুলি কৈছে আৰু নিজ ভাইক ঘিণ কৰি আছে তেওঁবিলাকে এতিয়ালৈকে আন্ধাৰতে আছে বুলি কৈছে। হয় প্ৰিয় ভাই ভনীসকল, আজি আপুনি আৰু মই খ্ৰীষ্টৰ সতি সন্তান, আপুনি আৰু মই খ্ৰীষ্টৰ পৰিবাৰত জন্মগ্ৰহণ কৰা একজন ব্যক্তি হয়। তথাপিও আমি বিশ্বাস কৰোঁ ঈশ্বৰক, তথাপিও যদি আমি নিজৰ ভাইক যদি আমি ঘিণ কৰি আছোঁ আৰু আমি কৈ আছোঁ যে মই পোহৰত আছোঁ, অৰ্থাৎ মই খ্ৰীষ্টক গ্ৰহণ কৰিছোঁ, মই খ্ৰীষ্টক মই পিন্ধি লৈছোঁ, খ্ৰীষ্টৰ লগত মই চলি আছোঁ, এনেকৈ যদি আমি নিজকে নিজে চিন্তা কৰিছোঁ বা নিজকে নিজে ভাবিছোঁ, তেতিয়াহ'লে আমি ভুল চিন্তা কৰিছোঁ প্ৰিয় ভাই ভনীসকল। আজি বাক্যই আপোনাক আৰু মোক ক'ব বিচাৰিছে এই সময়ত, যদি আমি পোহৰতে আছোঁ বুলি কৈ নিজ ভাইক যদি আমি ঘিণ কৰিছোঁ, তেতিয়া আমি এতিয়ালৈকে আন্ধাৰতে আছোঁ। অৰ্থাৎ আপুনি হয় খ্ৰীষ্টক গ্ৰহণ কৰিছে, হয় খ্ৰীষ্টত আছে, হয় খ্ৰীষ্টৰ পৰিয়ালত আপুনি বসবাস কৰি আছে, আপোনাৰ জীৱনটো অতিবাহিত কৰি আছে। কিন্তু প্ৰিয় ভাই ভনীসকল, আজি আপুনি আপোনাৰ ভাইক ঘিণ কৰি আছে নেকি? আপুনি আপোনাৰ চুবুৰীয়াক আজি ঘিণ কৰি আছে নেকি? আপুনি আজি আপোনাৰ চিষ্টাৰ ঘিণ কৰি আছে নেকি? আপোনাৰ বন্ধুবৰ্গক আপুনি ঘিণ কৰি আছে নেকি? তেতিয়াহ'লে প্ৰিয় ভাই ভনীসকল, আজিলৈকে আপুনি আন্ধাৰতে লুপ্ত হৈ আছে, আপুনি আন্ধাৰতে ফুৰি আছে। প্ৰিয় ভাই ভনীসকল, বাক্যত লিখা আছে, বাক্যই ক'ব বিচাৰিছে প্ৰিয় ভাই ভনীসকল, যিজনে পোহৰত আছোঁ বুলি কৈ পেলাই নিজ ভাইক ঘিণ কৰে তেওঁ আন্ধাৰতে আছে। হয় প্ৰিয় ভাই ভনীসকল, আমি গীৰ্জা গৈ আছোঁ, আহি আছোঁ, কিন্তু আমি আন এজনক ঘিণ কৰি আছোঁ প্ৰিয় ভাই ভনীসকল। আমি তৰ্ক বিতৰ্ক লাগি আছোঁ, আমি কথা বতৰা কৰিবৰ কাৰণে মন নাযায় প্ৰিয় ভাই ভনীসকল, তেতিয়াহ'লে আমি ঘিণ কৰি আছোঁ। কিয়নো সেই কৰ্ম সকলো পাপ কৰ্ম হয়, সেই কৰ্ম আন্ধাৰৰ কৰ্ম হয়। যিজনে নিজ ভাইৰ লগত ভাল ধৰণে উঠা বহা নকৰে, যিজনে ভাল ধৰণে কথা বতৰা নকৰে, যিজনে ভাল ধৰণে নিজৰ ভাইৰ লগত নিজৰ ভনীৰ লগত বাৰ্তালাপ নকৰে, তেওঁ সেই কাৰ্য চৈতানৰ হয় প্ৰিয় ভাই ভনীসকল। সেই সকলো পাপ কৰ্ম হয়। যদি আমি পাপ কৰ্ম কৰি আছোঁ, তেতিয়াহ'লে আমি আন্ধাৰতে আছোঁ। সেইকাৰণে বাক্যই ক'ব বিচাৰিছে আজি, যদি আমি নিজকে পোহৰত আছোঁ বুলি কৈ পেলাই নিজ ভাইক ঘিণ কৰিছোঁ, তেতিয়াহ'লে আমি আন্ধাৰতে আছোঁ। আৰু যদি আমি ঈশ্বৰক জানিছোঁ, ঈশ্বৰক বুজিছোঁ, ঈশ্বৰৰ বাক্য আমি পালন কৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰে আমাৰ লগত আছে। কিয়নো বাক্যত লিখা আছে, যোহনে লিখা হ'ব বাৰ্তা 8:12 ক'ব বিচাৰি আছে, মই জগতৰ পোহৰ, যিজন মোৰ পিছে পিছে চলে তেওঁ অন্ধকাৰত নহয়, তেওঁ জীৱনৰ পোহৰ পাব। তেওঁ অন্ধকাৰত নচলিব, তেওঁ জীৱনৰ পোহৰ পাব বুলি কৈছে প্ৰিয় ভাই ভনীসকল। তো সেই জীৱনৰ পোহৰটো আমি ক'ৰ পৰা পাম? যেতিয়া আমি ঈশ্বৰৰ লগত চলি থাকিম, যেতিয়া আমি ঈশ্বৰৰ বাক্যৰ মতে আমাৰ জীৱনটো অতিবাহিত কৰিবৰ কাৰণে চেষ্টা কৰিম, তেতিয়াহে আমি সেই অন্ধকাৰৰ কৰ্মবিলাক নকৰিম, নিজ ভাইক আমি ঘিণ নকৰিম, আমি নিজ ভাইক আমি প্ৰেম কৰিম, আমাৰ ওচৰ চুবুৰীয়াক আমি প্ৰেম কৰিম প্ৰিয় ভাই ভনীসকল। যেতিয়া আমি ঈশ্বৰৰ বাক্যৰ মতে আমি জীৱনটো অতিবাহিত কৰিম আৰু যেতিয়া আমি খ্ৰীষ্টৰ লগত লাগি থাকিম, তেতিয়াহে আমি নিজকে নিজে ক'ব পাৰিম যে মই পোহৰত আছোঁ। নহ'লে আমি যদি আপুনি আৰু মই যদি এই সময়ত নিজৰ ভাইক ঘিণ কৰি আছোঁ আৰু নিজকে নিজে কৈ আছোঁ, ক'ব বিচাৰোঁ যে মই পোহৰত আছোঁ, অৰ্থাৎ মই খ্ৰীষ্টক গ্ৰহণ কৰি আছোঁ, মই পোহৰক জানি লৈছোঁ, তো আপুনি আৰু মই ভুল ধাৰণা কৰি আছোঁ প্ৰিয় ভাই ভনীসকল। এতিয়ালৈকে আপুনি আৰু মই পোহৰত অহা নাই। পোহৰত আহিবৰ কাৰণে হ'লে সেই অন্ধাৰৰ কৰ্মবিলাক এৰিব লাগিব, সেই আন্ধাৰৰ কৰ্মবিলাক আমি ত্যাগ কৰিব লাগিব, তেতিয়াহে আমি পোহৰৰ কৰ্ম কৰিবৰ কাৰণে পাৰিম। কেতিয়াও আন্ধাৰে পোহৰৰ লগত আৰু পোহৰ আন্ধাৰৰ লগত থাকিব নোৱাৰে, দুটাই পৃথকতে থাকে। সেইকাৰণে যদি আমি আন্ধাৰৰ কৰ্ম কৰি আছোঁ, তেতিয়াহ'লে আমি আন্ধাৰতে আছোঁ। তো সেইকাৰণে প্ৰিয় ভাই ভনীসকল, আহক আজি আপুনি আৰু মই ডিচাইড কৰোঁ,
আহক আজি আপুনি আৰু মই নিজকে নিজক সমৰ্পণ কৰোঁ হওক, যাতে আমি এই পোহৰৰ কৰ্ম কৰিব পাৰোঁ, আমাৰ নিজ ভাইক আমি প্ৰেম কৰিব পাৰিম আৰু আন এজনক আমি ঘিণ চকুৰে নহয় প্ৰেমেৰে আমি বসবাস কৰিব পাৰিম। এনে ঈশ্বৰৰ ওচৰত কাকুতি কৰোঁ হওক, কিয়নো ঈশ্বৰে কৈছে তোমালোকে প্ৰাৰ্থনা কৰা মই উত্তৰ দিম। আজি আপুনি আৰু মই যদি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰে আপোনাক আৰু মোক সহায় কৰিব আৰু সেই ভাইক প্ৰেম কৰিবৰ কাৰণে, সেই ভাইক সমান চকুৰে চাবৰ কাৰণে ঈশ্বৰে আমাক সহায় কৰিব আৰু তেওঁৰ বাক্যৰ মতে চলিবৰ কাৰণে আৰু তেওঁৰ জীৱনৰ পোহৰ পাবৰ কাৰণে ঈশ্বৰে সহায় আৰু আশীৰ্বাদ দান কৰিব। তো এই বাক্যৰ যোগেদি যিমানে চাই আছে, শুনি আছে, প্ৰত্যেকৰ জীৱনত ঈশ্বৰে সহায় আৰু মংগল কৰক। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।